নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশেষকৈ ভেঞ্চাৰ শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আগবঢ়াম। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ অসম চৰকাৰে প্ৰাধিকৰণ কৰা নাই, তেওঁলোকক বাৰে বাৰে প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰি আহিছে। এই কথা প্ৰকাশ পাইছে আজি পেপাৰৰ হেডলাইনত। ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ নকৰাৰ চৰকাৰৰ সিদ্ধান্তত এইবাৰ শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে। নিৰ্বাচন বৰ্জনৰ হুংকাৰ শিক্ষক কৰ্মচাৰীসকলৰ। 18 মাৰ্চত গুৱাহাটীত ৰাইজমেল আৰু সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন। বিশেষকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ নকৰাৰ কথা ৰাজ্য চৰকাৰে স্পষ্ট কৰাৰ পাছতো স্থিতিৰ পৰা আঁতৰা নাই বিশেষকৈ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। 2017 চনৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ আইনৰ দোহাই দি বাদ পৰি যোৱা ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ নকৰাৰ কথা সদ্য সমাপ্ত অসমৰ বিধানসভাৰ অধিৱেশন সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে স্পষ্ট কৰি দিছে। বিৰোধী দলৰ সদস্যই উত্থাপন কৰা প্ৰসংগত বিধানসভাত দুয়োজন মন্ত্ৰীয়ে চৰকাৰৰ স্থিতিৰ কথা স্পষ্ট কৰি দিয়াত জাঙুৰ খাই উঠিছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। এখন সংবাদমেলত চৰকাৰৰ আকোৰগোজ স্থিতিত ক্ষুব্ধ হৈ অহা লোকসভা নিৰ্বাচন যিটো আগন্তুক MP ইলেকশ্যন আছে, সেই MP ইলেকশ্যন বৰ্জনৰ হুংকাৰ দিছে শিক্ষক কৰ্মচাৰী সংস্থাই। সংবাদমেলত বিশেষকৈ শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 অক্টোবৰ 2022 চনত প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিজেপিৰ ভিছন ডকুমেণ্টত একেই প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু ৰাজ্য চৰকাৰে এতিয়া হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাধিকৰণ কৰাৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা দি বিপদৰ দিনত দিয়া প্ৰতিশ্ৰুতি এতিয়া কিয় পাহৰিলে বুলি প্ৰশ্ন কৰে শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতিজনে। তেওঁ লগতে কয় যে প্ৰতিশ্ৰুতি পাহৰি যোৱা মুখ্যমন্ত্ৰীজনে প্ৰাধিকৰণৰ পৰিকল্পনা নাই বুলি নিজে ক'ব নোৱাৰি আন মন্ত্ৰীৰ দ্বাৰাই বিকৃতি দিয়াইছে। হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই যিকোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। সংবাদমেলত সভাপতি হৰমোহন বৰাই কয় যে ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম তেওঁলোকে অব্যাহতি ৰাখিব। প্ৰায় 2319খন অপ্ৰাধিকৃত শিক্ষানুষ্ঠানত বিনা বেতনে 20ৰ পৰা 30 বছৰ শিক্ষাদান কৰি অহা প্ৰাধিকৰণৰ পৰা বঞ্চিত মুঠ 19,527 মানে প্ৰায় 20,000 শিক্ষক কৰ্মচাৰীৰ কৰা চৰম অন্যায়, চৰম প্ৰতাৰণা, পৰোক্ষভাৱে এইসকল শিক্ষক কৰ্মচাৰীক হত্যা কৰাৰ এক নিৰ্মম সিদ্ধান্ত। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাও অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কয় সভাপতি হৰমোহন বৰাই। অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰি যিকোনো পদ্ধতিৰে ন্যায্যতা প্ৰদান কৰিব বুলি তেওঁলোকে উল্লেখ কৰে। সভাপতি হৰমোহন বৰা ডাঙৰীয়াই সংবাদমেলত কয় যে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ স্পষ্ট কথা, প্ৰাধিকৰণ নকৰা পৰ্যন্ত গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম অব্যাহত ৰখা হ'ব। অহা 18 মাৰ্চত গুৱাহাটী লখৰা বিহুতলী খেলপথাৰত চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত সকলো জাতীয় দল সংগঠন, অভিভাৱক, বিদ্যালয় পৰিচালনা কমিটি, বুদ্ধিজীৱী, সচেতন ৰাইজ, আইনজ্ঞ আৰু সকলো শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰে এখন ৰাইজ মেল পাতি বিষয়টো আলোচনা কৰা হ'ব। যদি চৰকাৰে সিদ্ধান্ত সলনি নকৰে, আগন্তুক লোকসভাৰ নিৰ্বাচনত অসহযোগ আৰু ভোট বৰ্জনৰ সিদ্ধান্ত লোৱা হ'ব বুলি পৰৱৰ্তী দিনত প্ৰয়োজনবোধ যিকোনো চৰম কাৰ্যকৰী ল'বলৈ বাধ্য হোৱাৰ হুংকাৰ দিছে শিক্ষক কৰ্মচাৰী সংস্থাই। বিশেষকৈ 28 মাৰ্চত, ইয়াতে 18 মাৰ্চ প্ৰকাশ পাইছে, এইটো হ'ব লাগে আচলতে 28 মাৰ্চ।
তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইখিনিয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইনফৰমেশ্যনসমূহ জনাই দিলোঁ। এইবাৰ বিদ্যালয়সমূহ যে 2024 চন চলি আছে, অতি কম সময়ৰ ভিতৰত মানে এইবাৰ কামটো যে হ'ব লাগিব, তাৰ কাৰণে যি গণতান্ত্ৰিকভাৱে তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এয়া এক প্ৰশংসনীয় আৰু গুড ষ্টেপ, আৰু এটা সময়ত এইটো ছাকচেছ হ'বলৈ গৈ আছে। আপোনালোকে মোৰ কথাটো মনত ৰাখিব। ধন্যবাদ।